এতিয়া বাজিছে 5:30 আৰু আমি ওলাই দিলোঁ গুৱাহাটীৰ পৰা গাঁৱলৈ কাৰণ গৰমৰ বন্ধত যোৱাই হোৱা নাই সেইকাৰণে ভাবিলোঁ আজি ওলাই দিওঁ কিন্তু মোৰ গাটো সুস্থ নহয় গাটো অকণমান বেয়া হৈ আছে তথাপিতো ওলাই দিলোঁ আৰু এনেকৈ আহি পাওঁতে আমাৰ ৰাতিয়ে হৈ গ'ল আৰু ৰাতি আৰু ভিডিঅ' নকৰিলোঁ এতিয়া ৰাতিপুৱা হ'ল এঠাইলৈ যাবলৈ ওলালোঁ ভাত পানী খালোঁ খাই কিনে এতিয়া ৰেডি হ'লোঁ আৰু এতিয়া গৈ থাকোঁগৈ খুব দৌৰা দৌৰি হ'ল আচলতে তো সেয়া গোটেইকেইটা ওলাইছোঁ ঘৰৰ মানুহ খোৱা লোৱা কৰি ল'লোঁ ঘৰতে নহ'লে বাহিৰৰ খোৱাটোতো জানেই সকলোৱে ঘৰৰ খোৱাটোৰ নিচিনা নহয় আৰু আমাৰ ল'ৰাটো যে একেবাৰে সি ঘৰৰ খানা খায়ে ভাল পায় বাহিৰৰ খানাটো একেবাৰে বেয়া পায় সি খাবলৈ সেইকাৰণে ভাত পানী খুৱাই ল'লোঁ অকণমান ওলাওঁতে দেৰিয়ে হ'ল এতিয়া বাজি গ'ল 10:30 আৰু সেয়া আজি ৰাতি হ'ব আহি পাওঁতে তো এতিয়া গৈ আছোঁ আৰু চাই থাকিব ব্লগটো এনেদৰে ব'লক তেতিয়াহ'লে গৈ থাকোঁ এইদৰে গাটো অসুস্থ যদিও অকণমান ওলাই দিছোঁ কাৰণ পৰিয়ালৰ মানুহখিনি যিহেতু যাব বিচাৰিছে আৰু মই নগ'লে বাকীকেইটাও নাযাব সেইকাৰণে ওলালোঁ মই আৰু সেয়া এতিয়া গাড়ীত এইদৰে বহি লৈছোঁ আৰু সঁচাকৈ পৰিয়ালৰ লগত এনেকৈ ঘূৰা কৰি ভালেই লাগে নহয়নে তো এনেকৈ বহুদিনৰ মূৰত ওলালোঁ আমি গুৱাহাটীৰ পৰা ভণ্টিহঁতো আহিছে গাঁৱলৈ ঘৰলৈ বুলি গৰমৰ বন্ধত তো সেইকাৰণে মানুহজনে ক'লে যে এবাৰ ফুৰাই লৈ আহোঁ শ্বিলঙলৈ কিন্তু সেয়া শ্বিলং কিমান দূৰ যাব পাৰোঁ আমি গম নাপাওঁ কাৰণ ওলাওঁতে আমাৰ দেৰি হৈ গ'ল আনফালে এয়া ফটো ছিজন চলি আছে গাড়ীৰ ভিতৰতে কাৰণ আমি যোৱা বছৰো শ্বিলঙত গৈছিলোঁ থাকাকৈ তো সেইকাৰণে এইবাৰ ভণ্টিহঁতক আৰু মা দেউতাক লৈ গৈছোঁ মা দেউতা আগতে গৈছে ভণ্টিহঁতে যোৱা নাই সেইকাৰণে সিহঁতক অকণমান ফুৰাই আনো বুলি মানুহজনে ভাবিলে আমি ওলালোঁ গোটেইকেইটা পৰিয়ালে এনেকৈ আৰু গাড়ীখন ষ্টাৰ্ট দিলে সঁচাকৈ প্ৰাকৃতিক সৌন্দৰ্যটো দেখিবলৈ খুবেই ভাল লাগে যোৰাবাট পাম আহি আৰু সেইকাৰণে আমি ইয়াতে অকণমান তেল ডিপত তেল ভৰাই ল'বলৈ ল'লে মানুহজনে এইদৰে ৰখিছোঁ ইয়াতে আৰু পাহাৰৰ কাষতে তেল ডিপটো সঁচাকৈ বাহিৰলৈ ওলাই আহিলে জেগাবিলাক চাই খুবেই ভাল লাগে তো এনেদৰে এতিয়া ইয়াতে ৰখিছোঁ আৰু তাৰপিছত তেল ভৰাই আমি এইদৰে আকৌ ষ্টাৰ্ট দিলোঁ আৰু কিন্তু আকাশখন একেবাৰে ডাৱৰীয়া হৈ আছে বৰষুণ আহিব যেন পাইছোঁ তো সেয়া শ্বিলঙত গ'লে যিমানবাৰেই গৈছোঁ এতিয়ালৈকে সিমানবাৰেই বৰষুণ পাইছোঁ কিন্তু আমি ছাতি অনা নাই তো সেয়া ভাবিছোঁ বৰষুণ দিলে যে কি কৰিম ভাবাই নহ'ল আচলতে বৰষুণো যে দিব এনেকৈ এতিয়া গোটেইকেইটাই পিছফালে বহি গৈ আছোঁ আৰু ল'ৰাটো বহিছে পিছফালে তো এয়া বৰষুণ পৰি গ'ল বহুত ডাঙৰকৈ দিলে বৰষুণ যাক আৰু সেয়া এতিয়া একেবেকা ৰাস্তাতে শ্বিলঙৰে গৈ আছোঁ আমি এইদৰে সঁচাকৈ বহুত ভাল লগা এটা দিন হ'ল আজি ভাল লাগে পৰিয়ালৰ লগত এনেকৈ ফুৰি তো এনেকৈ 4 ঘণ্টামান গাড়ীতে বহি থাকিলোঁ আৰু সঁচাকৈ গাড়ীত বহিও আমাৰ বিৰক্তি লাগিল যিহেতু ক'তো ৰখা নাই ডাইৰেক্ট আহিছোঁ আমি বৰা পানীলৈ আৰু সেয়া বৰষুণ দি আছে ডাঙৰকৈ অকণমান বৰষুণৰ টোপালকেইটা লাৰি খুবেই ভাল লাগিল আৰু ইমান ডাঙৰকৈ বৰষুণ দিছে একেবাৰে বগা হৈ গৈছে চাৰিওফালে দেখিছে নহয় এনেকুৱা বৰষুণৰ পানীবিলাক পৰি আছে আৰু নেদেখা হৈ গৈছে আকৌ আচলতে শ্বিলঙত যে গছ গছনি বেছি সেইকাৰণে বৰষুণটো খুব বেছি পৰিমাণে আহে ন আমাৰ গুৱাহাটীত ইমান বৰষুণ নাহে কাৰণ গুৱাহাটীতো একেবাৰে গছ গছনি কমি গৈছে নাই তো এনেকৈ আমি বৰা পানী আহি পালোঁ আৰু আহি এতিয়া ইয়াতে ৰলোঁ আহি আৰু ইয়াতে অকণমান ফটো উঠিম বুলি ভাবিছোঁ পৰিৱেশটো চাই খুবেই ভাল লাগিছে বহুতো মানুহ আহিছে ইয়াতে ফটো উঠিছে আমি ওপৰৰ পৰা তললৈকে যাম বুলি ভাবিছিলোঁ কিন্তু ফিৰি আহিলোঁ জানেনে ইমান দীঘল ট্ৰেফিক জাম তো সেইকাৰণে আমি বৰা পানীতে ৰখি দিলোঁ আৰু শ্বিলঙলৈকে নগ'লোঁ আমি আহি পালোঁ বৰা পানী ইয়াতে ৰখি দিছোঁ গাড়ীখন পাৰ্কিং কৰিছোঁ ওপৰলৈ যাব বিচাৰিছিলোঁ কিন্তু সেয়া পুৰা ট্ৰাফিক জাম আছে সেইকাৰণে ইয়াতে ৰখি দিলোঁ আকৌ আহিলোঁ উভতি এতিয়া বৰা পানীত অকণমান চাই আকৌ গুৱাহাটীলৈ যাম গাড়ীত বহি সকলোৰে একেবাৰে বেয়া লাগিছে সেইকাৰণে অকণমান আমি গাড়ীখনৰ পৰা নামি অকণমান খোজ কাঢ়িলোঁ কাৰণ গাবিলাক বহি সঁচাকৈ বেয়া লাগি যায় কঁকালবিলাক বিষায় ন সেইকাৰণে গাড়ীখন দূৰতে ৰখাই কিনে আমি এইদৰে খোজকাঢ়ি আহি আছোঁ আৰু সঁচাকৈ প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ খুব ভাল লাগিল আৰু আচলতে কি হয় মোৰ পানী দেখিলে সাঁতুৰিব মন যায় খুব সুন্দৰ এটা পৰিৱেশ পানীখিনি কিমান ধুনীয়া চাফা পানীবিলাক ইমান চাফা যে সঁচাকৈ কাষত যাই যদি চাব পাৰিলোঁ হয় বহুত ভাল লাগিল হয় তো এনেকৈ অকণমান ঘূৰা ফুৰা কৰিলোঁ বৰা পানীত আৰু ভাল লাগিছে পৰিয়ালৰ লগত এনেকৈ গৈ আৰু বতৰটো একেবাৰে ঠাণ্ডা হৈ আছে গৰমৰ অনুভৱ হোৱা নাই অকণ ঠাণ্ডাহে লাগিছে আমাৰ যিহেতু শ্বিলঙৰ বতৰটো জানেই অকণমান সময় বৰষুণ দিয়ে আকৌ নাইকিয়া হৈ যায় আকৌ অলপ পিছত দিয়ে তো এনেকুৱা হৈ আছে তো আনফালে মানুহজনে সেয়া এই বৰা পানীৰ বিষয়ে কিছু আমাক ক'লে তাকে ভাল লাগিল শুনি কিনে এনেকৈ শুনিলোঁ চবেই ভাল লাগিল সঁচাকৈ আৰু সেয়া এতিয়া ইয়াতে অকণমান ফটো উঠিম বুলি ভাবিলোঁ আৰু মানুহজনে ল'ৰাটোক ধৰিবলগীয়া হৈছে কাৰণ ওচৰতে
খুব জোৰেৰে গাড়ীবিলাক আহি আছে তো সেইকাৰণে ভয় লাগে ন মেইন ৰোডত এনেকৈ থিয় হৈ ফটো উঠাটো ডেঞ্জাৰ হয় কিন্তু সেইকাৰণে আমি ল'ৰাকেইটাক এৰি দিয়া নাই হাতত ধৰি ধৰি এইদৰে গৈ আছোঁ আৰু এয়া পানীখিনি দেখিছে নহয় কিমান চাফা আৰু কিমান ধুনীয়া এটা পৰিৱেশ চাবৰ কাৰণে ভাল লাগিছে সাঁতুৰিব মন যায় ন এনেকুৱা পানীত পৰিয়ালৰ লগতো এনেকৈ আহি খুব ভাল লাগে সঁচাকৈ আৰু যি পৰিৱেশটো কিমান ভাল লাগিছে গুৱাহাটীত ইমান গৰম ইয়াত ইমান সুন্দৰ এটা পৰিৱেশ ঠাণ্ডা লাগিছে ভাল লাগিছে ফিৰফিৰীয়া বতাহ আহি আছে এতিয়া গৈ আছোঁ গোটেইখিনি চাব আচলতে আৰু দূৰলৈ যাম বুলি ভাবিছিলোঁ কিন্তু সেয়া যিহেতু আমি ওলাওঁতে দেৰি হ'ল সেইকাৰণে বৰাপানীতে ইয়াতে অকণমান ঘূৰা ফুৰা কৰি আকৌ গুৱাহাটীলৈ গৈ আছোঁ সঁচাকৈ ভাল লাগিছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ চাব আজিকালিতো আৰু ফটোৰে যুগ যিহেতু সেইকাৰণে মা আৰু দেউতাক এনেদৰে ফটো মাৰিলে মানুহজনে ফটো তুলিছে তো সেয়া এইবিলাক ফটো স্মৃতি হৈ ৰ'ব ন সেইকাৰণে সকলোকে ফটো উঠোৱা গ'ল এইদৰে এয়া ভণ্টি আৰু ভণ্টিৰ ল'ৰা এইটো তো এনেকৈ ফটো উঠাইছে সেয়া আনফালে আকৌ বৰষুণ আহিব তাকে দেউতাই দেখাই দি আছে যিহেতু আমি ছাতি আনা নাই সেইকাৰণে আৰু ক'লে যে দেউতাই যাওঁগৈ বুলি তো কাৰণ বৰষুণ দিলে জিকিব লাগিব যিমান ডাঙৰ বৰষুণ ৰাস্তাত পালোঁ আমি গাড়ীত থকাৰ কাৰণে ভিজা নাই তো এনেদৰে এতিয়া গোটেইখিনি আমি কথা পাতি আছোঁ ইয়াতে ফটো চটো উঠিলোঁ ভিডিঅ' কৰিলোঁ অকণমান আৰু সেয়া এতিয়া ইয়াৰ পৰা যামগৈ কাৰণ গুৱাহাটীলৈ যাব লাগিব অলৰেডি 2টা বাজি গৈছে আৰু যাই পোৱালৈকে 4টামান বাজিব খোৱা লোৱা কৰিব লাগিব ইয়াতে নাখাওঁ গুৱাহাটীতে খাম অকণমান কিবা তো সেয়া আনফালে ভাগিনটো আৰু ল'ৰাটো বোলে সেয়া ভিডিঅ' কৰে শ্বৰ্ট ভিডিঅ' বনায় তো সেইকাৰণে দেউতাকে অকণমান এনেদৰে আহি থাকিবলৈ দিছোঁ আৰু সেয়া সঁচাকৈ ভাল লাগিছে দেউতাকে ইমান ধুনীয়াকৈ খোজ কাঢ়িছে তো এনেকৈ আমাৰ ল'ৰাটো যে দেউতাকে যি কয় তাকেই শুনি বাহিৰলৈ আহিলে ফটো উঠিবৰ কাৰণে সি আজিকালি আগ্ৰহী হৈ গৈছে আৰু এনেকৈ ভিডিঅ' কৰিছোঁ দেউতাকে খুব ভাল লাগিছে যিহেতু গুৱাহাটীত অকলে থাকে লগ এটা পালে ভাল পায় ন এনেকৈ তো সেয়া যুঁজি আছে খেলি আছে সঁচাকৈ বহুত উপভোগ কৰিলে আজিৰ দিনটো আমাৰো ভাল লাগি গ'ল তাহাঁতক এনেদৰে খেলিবলৈ দিলোঁ অকণমান কাৰণ আমি যাব লাগিব বৰষুণ আহিছে ডাৱৰীয়া হৈ আছে বতৰটো তো সেয়া এতিয়া ইয়াৰ পৰা আমি যাওঁ বুলি ভাবিলোঁ আৰু সেয়া দেখিছে কিমান জোৰেৰে আহি আছে গাড়ীবিলাক আৰু এনেকৈ আমি উভতি এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু আনফালে মানুহবিলাকেও আহি আছে ফটো উঠিবৰ কাৰণে তো সেইকাৰণে আমি ভাবিলোঁ যে আমি ওলাই দিওঁ আচলতে সেয়া 10:30টাৰ পৰা আমি সেয়া 2টা বাজিব 5 মিনিটমান থাকাত পালোঁ বৰাপানী আৰু এতিয়া সেয়া 2:20 হৈ গ'ল মাত্ৰ 20 মিনিট সময় থাকিলোঁ থাকি কিনে ইয়াতে ল'ৰা দুটাই কিবা খাওঁ বুলি ক'লে একেলগে আমিও ভাবিলোঁ কিবা অকণমান খাই লওঁ যিহেতু গুৱাহাটী পাওঁতে আকৌ অকণমান সময় লাগিব 2 ঘণ্টা 3 ঘণ্টা লাগি যাব সেইকাৰণে ইয়াতে কেক কেইটামান এয়া কিনি ল'লোঁ খাবৰ কাৰণে আৰু ঘৰৰ পৰা আমি চাহ বনাই আনিছিলোঁ তো সেনেকৈ চাহ উলিয়াই কিনে খাই কিনে এতিয়া এইদৰে ষ্টাৰ্ট দিছে গাড়ীখন মানুহজনে তো এনেকৈ আহি আছোঁ এতিয়া গুৱাহাটীলৈ আৰু গুৱাহাটীত ভাতটো খাওঁ বুলি ভাবিলোঁ সেইটো এনেকৈ এতিয়া আহি আছোঁ আমি গুৱাহাটীলৈ 2 ঘণ্টা পিছতে আমি গুৱাহাটী পাই যাম আৰু এতিয়া পালোঁ আমি আহি পালোঁ আমি ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্ট তো ইয়াতে আমি ভাতটো খাম তো গোটেইকেইটা গাড়ীখন ৰখাই কিনে খোজকাঢ়ি গৈ আছোঁ সোমাই আহি আমি হাতীটো দেখা পালোঁ এইটো হাতী আচলতে ৰিজৰ্টত অহা মানুহবিলাকক উঠায় আৰু সেয়া পইচা লয় মাউতে ইয়াৰ কাৰণে ফুৰা আচলতে যিবিলাকে উঠিবৰ কাৰণে ইচ্ছা কৰে এনেকৈ এইখন ৰিজৰ্টত আহিলে হাতীটোত উঠিব পাৰিব আৰু আনফালে মানুহজনে টিকট কৰিবৰ কাৰণে গ'ল আৰু এণ্ট্ৰিটো কৰি ল'লোঁ আমি এইদৰে গোটেইকেইটা ল'ৰাকেইটা একেবাৰে এক্সাইট হৈ আছে ক'ত যাব তেওঁ তেনেকুৱা ফূৰ্তিতে ক'ব নোৱাৰা হৈছে আৰু এয়া ল'ৰাটো যে এইটোত আছে তো এনেকৈ উঠিবলৈ লৈছে সি খুব ভাল পায় এইবিলাক কৰি ঘৰতো কৰি থাকে যিহেতু তো সেয়া দৌৰাদৌৰিকৈ উঠিছে আৰু নামিছে তো এনেকৈ খেলিছে খুব ভাল পাইছে দুয়োটাই তো সেয়া ভাগিনটো খেলিছে দুয়োটাৰে খুব উৎপাত হ'ল অকণমান ৰখি দিলোঁ আৰু এইটোত উঠাৰ কাৰণে এজনৰ 60 টকাকৈ লৈছে টিকট কাটি কিনে এইদৰে দুয়োটাকে অকণমান খেলিবলৈ দিলোঁ যিহেতু গৰমৰ বন্ধ তাহাঁতকে অকণমান এনজয় কৰিবলৈ দিছোঁ আৰু আমি ছাইডত থিয় হৈ কিনে ৰখি আছোঁ তো এনেকৈ সেয়া ভাগিনটো আৰু নকৰোঁ বুলি কৈছে অকণমান ভয়ো কৰিছে তো সেয়া ল'ৰাটো আগে পিছে আহি থাকে তো তাৰ ভয় নাইকিয়া হৈছে সেইকাৰণে সি বৰ ধুনীয়াকৈ কৰিছে তো এনেকৈ অকণমান খেলিবলৈ দিলোঁ দুয়োটাকে সঁচাকৈ আজি দুয়োটাৰে দিন খুব ভাল বহুদিনৰ মূৰত এনেকৈ দুয়োটা লগ লাগি ফুৰিবলৈ লৈছে আমাৰ ল'ৰাটো এনেকৈ খুব ভাল পায় এইবিলাক কাম কৰি কিনে আৰু তাৰপিছত আমি গুচি আহিলোঁ কাৰণ খেলি খেলি ভাগৰ লাগিছে অলৰেডি আৰুতো আছেই আৰু যিহেতু পানীটো অকণমান দুয়োটাকে খেলিবলৈ দিয়া হ'ব
কাৰণ খেলি থাকিলে সময় বহুত যাব আৰু সেইকাৰণে চুইমিং পুলৰ কাৰণে কাপোৰ অনা গৈছে ল'ৰা দুটাৰ কাৰণে সেইকাৰণে আমি অকণমান কিবা খাই লওঁ যিহেতু আমি বৰা পানীটো অকণমান সাধাৰণভাৱে খালোঁ তো ইয়াতে অকণমান কিবা এয়া পনীৰ দিছে আৰু সেয়া চুইট কৰ্ণ আৰু এয়া চিকেন এনেকৈ দিয়া গৈছে এইখিনি খোৱা শেষ কৰি কিনে আমি ল'ৰা দুটাক অকণমান চুইমিং পুলত নমাই দিম বুলি ভাবিছোঁ আৰু সকলোৱে খোৱাত ব্যস্ত হৈছে সকলোৰে ভোক লাগিছে কাৰণ বহু দূৰ আমি গাড়ীখনত বহিছোঁ আৰু বহি থাকিলেও ভাগৰ লাগে ন গাড়ীৰ ভিতৰত তো এনেকৈ অকণমান খোৱা লোৱা কৰিছোঁ আৰু ল'ৰাটোক চিকেন খুৱাই দিছে দেউতাকে আৰু দেউতাকেও খাইছে ল'ৰাটো আৰু দেউতাক একেলগে খাইছে আৰু মই অকণমান বেলেগকৈ খালোঁ তো এনেকৈ এতিয়া এয়া চুইমিং পুল আহি পালোঁ আৰু সেয়া টিকট কাটি কাপোৰ কানি সলাই চুইমিং পুল আহি পালে আৰু আহিয়ে এনেদৰে পানীত নামি কিনে খেলিবলৈ ল'লে খুব ভাল পাইছে দুয়োটাই কাৰণ বহু দিনৰ মূৰত এনেকৈ আহে আমাৰ ল'ৰাটোতো আহি থাকে বাৰু সি একেবাৰে বেছিকৈ এতিয়া তাৰহে উৎপাত বেছিকৈ হৈছে তো এনেকৈ দেউতাকৰ লগত অকণমান খেলিছে আৰু ইয়াত এখন ৰিজৰ্টত এইটোৱে ভাল যে বেবীৰ কাৰণে বাচ্ছাৰ কাৰণে এক্সট্ৰাকৈ আছে আৰু ডাঙৰৰ কাৰণে এক্সট্ৰাকৈ আছে সেইকাৰণে এইটো ল'ৰা ছোৱালীক আনাৰ কাৰণে সুবিধা হয় চুইমিং পুল তো সেয়া ল'ৰা দুটাক এনেদৰে তাহাঁতৰ চুইমিং পুলটোত নামাই দিছে আৰু মানুহটোৱে ইয়াত ডাঙৰৰ চুইমিং পুলত এনেদৰে অকণমান পালে খেলিছে আৰু মানুহজনে সাঁতুৰিব নাজানে কিন্তু উপায় নাই ল'ৰা দুটা নামি নামি যাব খোজাৰ কাৰণে ল'ৰা দুটাৰ লগতে এনেদৰে খেলিবলৈ লৈছে তাহাঁতক চাবলগীয়া হৈছে যিহেতু আমি নামা নাই মোৰ নামাৰ কাৰণে ইচ্ছাও নাই গাটো সিমান ঠিক নহয় যিহেতু কাৰণ সেইকাৰণে ইহঁতৰ কাৰণে আহিছোঁ গাটো বেয়া যদিও তো এনেকৈ খেলি আছে ইয়াত আহি এনেকৈ সাঁতোৰাটো অকণমান শিকিব পাৰিলে ল'ৰাটোৰ ভাল হ'লহেঁতেন তো এনেকৈ তাৰে পিছতে আমি খোৱা লোৱা কৰিলোঁ আহি কিনে চুইমিং পুলৰ পৰা কাপোৰ কানি পিন্ধি ভাতটো খাই ল'লোঁ ভাত খাই কিনে এনেদৰে গোটেইকেইটা বহিছোঁ সেয়া মানুহজনে পে'মেণ্ট কৰিবলৈ গৈছে আৰু এতিয়া আমি এনেদৰে ৰখি আছোঁ কাৰণ খোৱা লোৱা হ'ল এতিয়া আমি খোৱা লোৱা কৰি ওলাই দিলোঁ আৰু এতিয়া গৈ আছোঁ ঘৰলৈ ঘৰ যাই পাওঁতে 10:30মান বাজিব এতিয়া বাজিল 8টা তো সেয়া গৈ আছোঁ এতিয়া এইদৰে